পঞ্চায়ত নিৰ্বাচনৰ কাউন্টিং চলি আছে গধূলিলৈকে হয়তো সম্পূৰ্ণ পিকচাৰটো আমি পাম জিলা পৰিষদত বিজেপিয়ে ৩০০খনতকৈ অধিক আসন দখল কৰাৰ পথত আগবাঢ়িছে আৰু মই ভাবো যে এটা কেতিয়াও নোহোৱা খুব সুন্দৰ ৰিজাল্ট এটা বিজেপি দলে কৰিব পাৰিব কিন্তু আনুষ্ঠানিকতা এতিয়াও বাকি আছে কাৰণে গধূলি আমি দলৰ অফিচত পাৰ্টি অফিচত ৰিজাল্ট দিয়াৰ পিছত লগ পাম তেতিয়া গোটেই ইলেকশ্যনৰ ৰিজাল্টটো আপোনালোকক আমি ভাল কৰি ব্যাখ্যা কৰিব পাৰিম হেতুটো আপোনালোকে কংগ্ৰেছক খুদিব লাগিব মইনো কংগ্ৰেছৰ অৱস্থা ভাল বেয়া কি সক বিধানসভাত ইয়াত কৈ ভাল হ'ব কিয় পঞ্চায়তটো গাঁও নগৰত বিজেপি পৰম্পৰাগতভাৱে শক্তিশালী গতিকে গাঁৱৰ ৰিজাল্টৰ লগত যেতিয়া নগৰৰ ৰিজাল্টটো যোগ হৈ যাব তেতিয়া এই ৰিজাল্টটো আৰু ভাল হ'ব সাপোজ মই এটা সৰু উদাহৰণে দিছো যে ধৰক জোৰহাটত এটো হল গাঁৱৰ ফলাফল জোৰহাট টাউনখন যেতিয়া ইয়াত লগ লাগি যাব তেতিয়া এই ফলাফলটো আৰু বেছি তীব্ৰ বেগী হ'ব কাৰণ আমি লোকসভা নিৰ্বাচনতো এটো দেখা যায় শিলচৰ গুৱাহাটী নগাঁও জোৰহাট ডিব্ৰুগড় মহানগৰ নগৰসমূহত আমি পৰম্পৰাগতভাৱে যথেষ্ট শক্তিশালী গাঁৱৰ যি ভোট আমি পাইছো তাৰ লগত টাউনটো যোগ হৈ যাব গতিকে এই ৰিজাল্টটো আৰু বেছি ভাল হ'ব বিধানসভালৈকে মই ভাবো যে আজি আমাৰ অসমত বিজেপিৰ যেটো পটেনশিয়াল 104টা সিটৰ কিন্তু আমিও কবাত ক্যান্ডিডেট দিয়া ভুল কৰিম কবাত এজিপিও ক্যান্ডিডেট দিয়া ভুল কৰিব গতিকে পটেনশিয়াল আৰু ৰিয়েলিটিৰ মাজত এটা গ্যাপ থাকে কাৰণ 100% সিদ্ধান্তটো সকলোৰে শুদ্ধ হ'ব নোৱাৰে যদি 100% আমাৰ সিদ্ধান্তবোৰ শুদ্ধ হয় 104 লৈকে আমি যাব পাৰো পটেনশিয়াল কিন্তু বাস্তৱত 100% মানুহেটো 100% শুদ্ধ কৰিব নোৱাৰে ভগৱানেহে পাৰে হেকাৰণে মই ভাবো যে 95 ৰ আশে-পাশে বিধানসভাত থকাৰ সম্পূৰ্ণ সম্ভাৱনা আছে কিন্তু তাৰ মাজত ৰাইজে যদি নহয় আপোনাক 95খন নিদিও 70খন দিম ৰাইজে যি দিয়ে হে ভাল গতিকে